যোৰহাটৰ 134 নং নাওখলীয়া প্ৰাথমিক বিদ্যালয়ত ভোটদান সাব্যস্ত কৰে পত্নীসহ হিতেন্দ্ৰনাথ গোস্বামীয়ে। কেনেকুৱা লাগিছে গোটেই পৰিৱেশটো? পৰিৱেশটো আজি এনেই বতৰটো অকণমান ডাৱৰীয়া আছিল, গতিকে পুৱাৰ ডাৱৰীয়াটোৱে অকণমান হেম্পাৰ কৰিব বুলি ভাবিছিলোঁ, কিন্তু ভগৱানৰ কৃপাত এতিয়ালৈকে বৰ্তমান ঠিকেই, বতৰটো ঠিকে আছে। আৰু আমাৰ ভোটকৰো আৰম্ভণি 7টা বজাত কৰিছিল নেকি, 7টা বজাত আৰম্ভ হৈছে। 2 ঘণ্টা, আমাৰ প্ৰায় 2 ঘণ্টা পাৰ হৈছে। অলপ শ্ল' হৈছে, মানুহ অকণমান ভোটকৰো লাহে লাহে আহিব। এনেই সাধাৰণতে কিছু গাঁও অঞ্চলত পুৱাই বহুতখিনি মানুহ গোট খাই যায়। আমাৰ ইয়াত যিহেতু মানুহ ভোটৰ সংখ্যা অলপ কম অন্য তুলনাত, 700-800 মাত্ৰ ভোটৰ আমি যিখিনি আমি ইয়াত ভোটাৰ আছে, সেইকাৰণে ৰাইটলি তেওঁলোকে অলপ লাহে লাহে আহি পেলাই হয়তো বাই 2-3 সেইটো শেষ হৈ যাব। আৰু আমাৰ এনেই এইখন আমাৰ বহুত পুৰণা গাঁও, মই নিজৰ আমি ইয়াত থকা গাঁও। আৰু ইয়াত এসময়ত বহুত মানুহ আৰু কম আছিলে, আগতে এটা চেণ্টাৰ আছিল। প্ৰথম মই যেতিয়া বিধায়ক হ'বলৈ আহিছিল তেতিয়া মাত্ৰ এটা চেণ্টাৰ, কিন্তু এতিয়া লাহে লাহে মানুহৰ সংখ্যা বাঢ়িলে আৰু 2টা চেণ্টাৰতে কনভাৰ্ট হৈছে। বাকী ঠিকে আছে বুলি ভাবিছোঁ। চবে সহায় কৰিছে আৰু বিশেষকৈ আমাৰ কৰ্মীসকলেও বহুতখিনি কষ্ট কৰে, আৰু সেই হিচাপে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আজিৰ দিনটো মানে অন্য তেনেকুৱা কাৰ্যসূচী নাই, আমি ভাবোঁ পিচফুলি ভোটিংটো হ'ব লাগে। আজিৰ দিনটোত থিয় হৈ আপুনি কি ভাবে যে বিজেপি কিমানমান পাব চাগে আপোনাৰ অনুমান? মই বৰ পাৰ্মুটেশ্যন কম্বিনেশ্যন বৰ কেঁচা, কিন্তু তথাপি মই এইটো ভাবোঁ যে বিজেপিয়ে হিউজ মাৰ্জিনত এইবাৰ জিকিব। মই ভাবোঁ যে আগৰ যিটো ডিফাৰেঞ্চ আছিলে বিটুইন আমাৰ অপজিশ্যন এণ্ড ৰুলিং, এইবাৰ হয়তো এটা মেক্সিমাম এইবাৰ মানে আমি ভাবিছোঁ ভোট পাব আৰু ভোট আসনবিলাক পাব। মই কংগ্ৰেছে বা অন্য অপজিশ্যন পাৰ্টীয়ে কিমান পাব মোৰ ডাউট আছে। 30-40টো তেওঁলোক ৰখি যাব পাৰে, মই সেইটোৱে ভাবিছোঁ। তাতকৈ হয়তো তেওঁলোকে নোৱাৰিব মেক্সিমাম। গতিকে কাৰণ এইবাৰ কেম্পেইনটো তেনেকুৱা তেখেতসকলে কৰিব পৰা নাই। যোৰহাটতো মই অকলশৰে বা ভোট ভিক্ষা কৰি থৈ যেন লাগিছিলে, কাৰণ অপোনেণ্ট তেনেকুৱা নাই। অকণমান এইবোৰ আপোনালোকৰ যিটো মিডিয়া চেনেলৰ থ্ৰুৱেদি হয়তো বা অন্য ধৰণৰ আজিকালি যিটো হয়, মানে আমাৰ মোবাইলটোৱে বেছি কাম কৰে আজিকালি, গতিকে সেই তাৰ থ্ৰুৱেদি হওক তেওঁলোকে হয়তো অলপ তেওঁলোকৰ প্ৰচাৰ চলাইছে। কিন্তু যিটো সাধাৰণতে এটা প্ৰচাৰ হয়, আমি ক'ম তেওঁলোকে ক'ব, এটা যুঁজ লাগি থাকে ন, সেইটো এবাৰ বৰ ডাল হৈ গ'ল। এবাৰ মানে অপোনেণ্ট কোনো নাই। আৰু আনফৰ্চুনেটলি বা ফৰ্চুনেটলি যিয়ে নহওক, আমি 4জন ভোটকৰো আমাৰ কেণ্ডিডেট, আৰু 4জন মই নাম দেখিলোঁ। কংগ্ৰেছৰ বাদে বাকীকেইজনৰ তেনেকুৱা ধৰণৰ কেম্পেইন ভোটকৰো যোৰহাটত হোৱা নাই। নাই, এইবাৰ মানে মই ভাবোঁ বৰ স্মুথ ৱে আমি আগবাঢ়ি যাম আৰু জিকিম। এইবাৰ গৌৰৱ গগৈৰ পৰা একো প্ৰত্যাহ্বান মানে কেনেকুৱা ধৰণৰ পালে আপুনি কি ভাবে? নহয়, প্ৰত্যাহ্বান নহয়, তেওঁ এজন MP আমাৰ, তেওঁ ইলেক্টেড মানুহ আছিলে, MP আছিলে। খালি মই তেওঁৰ মাইণ্ডটো বুজি নাপালোঁ, কাৰণ মই পলিটিক্সত বহুত দিনৰ পৰা আছোঁ। তেওঁ আৰম্ভ কৰিছে, দেউতাকৰ লগতো মোৰ ভাল সম্বন্ধ আছিল, যদিও তেওঁ কংগ্ৰেছ, মই বিজেপি বা AGP আছিলোঁ এটা সময়ত। তেখেতক আমি অলপ দাদা বুলিয়ে মাতোঁ, ৰেচপেক্ট কৰোঁ, আৰু তেওঁলোকৰ পৰিয়ালৰ লগত মোৰ পাৰ্চনেলি একো খেলি মেলি নাই। কিন্তু এজন MP, তেওঁ যিহেতু যোৰহাটৰ মানুহে তেওঁক দিলে MP কৰি, তেখেতক MP কৰিলে, তেওঁ MP হিচাপে এনেই পাৰফৰ্মেঞ্চ ইন দ্য পাৰ্লিয়ামেণ্ট ইজ ডিফাৰেণ্ট থিং। এইটো মই কেতিয়াও তেওঁক মই নকওঁ সেইটো কথা। কিন্তু বেচিকেলি আমাৰ মানে কি হৈছে, অসমৰ স্বাৰ্থত, যোৰহাটৰ স্বাৰ্থত, যোৰহাটৰ MP কিবা অলপ কৰিলে মোৰ ভাল পালোঁ, কাৰণ 2টা বছৰটো পাৰ কৰিছে, য়ং নতুনকৈ আহিছে। মই তেওঁক ক্ৰিটিচাইজ সেইকাৰণে নকৰোঁ, কিন্তু মই যেতিয়া তেওঁ MLA কণ্টেষ্ট কৰিব বিচাৰিছে, মই তেতিয়া ভাবিছোঁ যোৱা 2টা বছৰত MP হিচাপে তেওঁৰ কণ্ট্ৰিবিউশ্যন আমাৰ যোৰহাট সমষ্টিত কি। 10টা সমষ্টিৰ তেওঁ মালিক, 10টা সমষ্টিৰ মালিক, গতিকে যোৰহাটো ওৱান অফ দেম। গতিকে কিন্তু মই যিটো জানো, তেওঁলোকে যিখিনি ফাণ্ড পায়, আমি যেনেকৈ MLA ফাণ্ড পাওঁ, আমি আনটাইড ফাণ্ড পাওঁ, তেওঁলোকেও এটা MP ফাণ্ড পায়। সেই ফাণ্ডৰ জৰিয়তে মই ভাবোঁ 1 বা 2টা মেজৰ কাম কৰিলে মোৰ ভাল লাগিলেহেঁতেন, কাৰণ MP সকলে সৰু সৰু কামবিলাক কৰাত তেওঁলোকৰ অসুবিধা হয়, তেওঁ টাইমো দিব নোৱাৰে।
কিন্তু আমি যোৰহাটত কেইবাটাও অনুষ্ঠান আৰম্ভ কৰিছিলোঁ তেখেতেও যদি এটা অনুষ্ঠান তাতে আমি আমাৰতো MP MLA মাজত কি ডিফাৰেঞ্চ আছে তেওঁ যদি ক'লেহেঁতেন মই এনেকুৱা এটা এইটো মই কৰিব খোজোঁ আৰু এতিয়া মানে মই খুব হেপিলি তেওঁক দি দিলোঁহেঁতেন যে এইটো ৰাজমা প্ৰকৃতি হওক বা পাৰ্ক এখন হওক 2 বছৰ তেওঁ কোনো তেনেকুৱা ধৰণৰ মই কথা কোৱা শুনা নাই আৰু হি ইজ এ গুড অৰেটৰ কিন্তু ফৰ দ্য পিপল মানুহক যিটো ধৰণে ছাৰ্ভ কৰিব লাগে সেই ছাৰ্ভ কৰাত যেন তেওঁ কিছু পৰিমাণে ব্যৰ্থ হৈছে মোৰ সেইটো ভাৱ হয় তেওঁ সেইখিনি অলপ চিন্তা কৰিব লাগে আৰু এইবাৰ এটা ইলেকশ্যনত উঠিছে সাধাৰণতে কি হয় মানুহৰ মাজতে এবাৰ সোমাব লাগে আজিকালি মই জানো মানুহৰ মাজত সোমাতকৈ মোবাইলটোৱে বহুত কথা কৰে আমি ইমান তেনেকুৱা নহয় টেকন'চেভি ইমান নহয় আজিকালি নতুন জেনেৰেশ্যনে সেইটো হৈছে কিন্তু মই ভাবোঁ মেন টু মেন যদি কথা পতা নাযায় মোৰ চৰিত্ৰটো কেনেকৈ গম পাব মই যে আপোনাৰ লগত মুখৰ কথা নকওঁতো মই কি কৰি ভাবিছোঁ আপুনি গম নাপাব ন চিঠি এখন লিখি থাকিলে সেইটো নহ'ব সেইকাৰণে মই ভাবোঁ যে তেখেতে অকণমান MLA যে তেওঁ অকণমান ইয়াত মুভ কৰিব লাগিছিল অৱশ্যে মুভ নকৰাকৈ তেওঁ জিকিব যদি ভাবিছে মই ক'ব নোৱাৰিম সেইটো আৰু পাব্লিকে ঠিক কৰিব কেণ্ডিডেটৰ হৈ বা দলীয় কৰ্মীয়ে এটা সমীক্ষা চলাই কেণ্ডিডেট কিমান ভোটত জয়ী হ'ব আপোনাৰ সমীক্ষা মই একেবাৰে নাই মোৰ কথা যে মই একো এইবোৰ নাভাবোৱে মই মানুহৰ কাম কৰোঁ আৰু মানুহে ভোট দিলে ভাল পাম মানুহে ভোট দিলে মই জানো ক'ৰবাত মই ক'ৰবাত মই ভুল কৰিছোঁ দেট ইজ দ্য থিং ন কেলে আপুনি এটা ভোটত জিকা 1000 ভোটত জিকা মাজত কিবা ডিফাৰেঞ্চ আছে নেকি উন্নয়নৰ স্বাৰ্থত ভোট দিব মই ভাবোঁ যে মই ভাবিছোঁ যে আমি যিখিনি মই যোৱাবাৰ মই কি কাৰণে গভৰ্ণমেণ্টত সোমোৱা নাই মানে যদি মই সোমাবলৈ ইচ্ছা কৰাহেঁতেন নিশ্চয় মই গভৰ্ণমেণ্টত সোমাব পাৰিলোঁ কাৰণ মই এক্স স্পীকাৰ আছিলোঁ তেনেকুৱা এটা কথা আছিলোঁ কিন্তু মই ভাবিছোঁ মই স্পীকাৰ হ'লোঁ যেতিয়া ইমিডিয়েট মই মন্ত্ৰী হোৱাটো উচিত নহয় বাট ইজ মোৰ পাৰ্চনেল ভিউ কাৰণ মই চবকে সমানে চাইছিলোঁ এতিয়া মন্ত্ৰী হ'লে দিগদাৰ হ'ব অকণমান পূৰ্বতে মন্ত্ৰী আছিলোঁ গতিকে স্পীকাৰ হ'লোঁ ঘপকৈ মন্ত্ৰী হ'বলৈ মোৰ একেবাৰে ইচ্ছা নাছিল খোলাকৈ কৈছোঁ মই হয়তো মোক দিলেওহেঁতেনো কিন্তু মই এইটো ভবা নাছিলোঁ কাৰণ এজন স্পীকাৰ হৈ পটককৈ মন্ত্ৰী হৈ গ'লে আমাৰ হেৰিটো অলপ নাইকিয়া হৈ যায় আমি নিউট্ৰেল আছিলোঁ নাই তেতিয়া গ'লতো ওৱান ছাইডে হ'ব লাগিব সেইকাৰণে মই খুব হেপ্পী মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক ইয়াতে যোৰহাটত MLA কৰি ৰাখিলে মই খুব শিকিলে আৰু বহুত কাম আমি ডেভেলপমেণ্টৰ কাম কৰিলোঁ আৰু মই এইটোত মই অকলে কৰা নাই দেই মুখ্যমন্ত্ৰীক যেতিয়াই কিবা এটা ৰিকুৱেষ্ট কৰোঁ তেওঁ সেই পইচাখিনি আমালৈ পঠায় মে' মাহত লাষ্ট মে' মাহত মই মানে 2টা স্কিমৰ আধৰুৱা হৈ আছিল মই তেখেতক লগ পাইছিলোঁ তাৰপিছত তেখেতক মই পাৰ্চনেলি তেনেকৈ লগ পোৱা নাই এনেই পাওঁ কিন্তু মানে তেওঁৰ টাইমটো মই ৱেষ্ট নকৰোঁ 3-4 মাহৰ মূৰত মই এবাৰ তেখেতৰ লগত কথা পাতোঁ যোৰহাটৰ সম্বন্ধলৈ আৰু প্ৰত্যেকটো ক্ষেত্ৰতে তেখেত পজিটিভ আৰু মই যেতিয়া মে' মাহত তেওঁক কৈছিলোঁ 2টা স্কিম এটা গভৰ্ণমেণ্ট স্কুলখন আমি লাষ্ট পাৰ্টটো কৰিব পৰা নাই প্ৰায় 1,30,00,000 টকা লাগে আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আমি খুব ভালকৈ কৰিব খুজিছোঁ আপোনালোক খুলি দিলে গম পাব ইট ইজ এ মডাৰ্ণ মানে হল হ'ব লাইক মানে আপোনাৰ আমাৰ থিয়েটাৰ হলটো যেনেকৈ আমি ভালকৈ মোৰ দেন কোৰ্চ খৰচ কৰিলোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোৰ কাৰণে মোৰ অলপ পইচাৰ প্ৰয়োজন হৈছিলে চাউণ্ড ছিষ্টেমটোৰ কাৰণে তাৰো 70 লাখ মান প্ৰয়োজন আছিল এই 2টা স্কিম 130-70 প্ৰায় 2 কোটি টকা মই মে' মাহত তেওঁক এটা ৰিকুৱেষ্ট কৰিছিলোঁ পাৰিলে বোলো আমাৰ টাৰ্মৰ আগতে এইকেইটা শেষ কৰিব পাৰোঁ নেকি ইয়েছ চেণ্ড দ্য মানি উইদিন 1 মান্থ তেওঁ দিছিলে তেওঁ সেই এইটো এলাউ কৰি দিছে আৰু সেইকাৰণে আমি কাম কৰিব পাৰিছোঁ যোৰহাটত যিখিনি ডেভেলপমেণ্ট হৈছে আজি অভাৰব্ৰিজখন হ'ল বহুতে ক্ৰিটিচাইজো কৰিছিলে মোৰ কোনো বেয়া ইণ্টেনশ্যন নাই হোলঙাপাৰাৰ মানুহখিনিক মই সহায় কৰিব খুজিছোঁ মেডিকেল কলেজলৈ আহিবলৈ তেওঁলোকৰ দূৰেদি আহোঁতে বহুত পইচা খৰচ সেইকাৰণে কৈছিল যে ছাৰ ইফালে এখন দলং হ'লে আমি 150 টকাত মেডিকেল পাওঁ নহ'লে প্ৰায় 500-600 টকা খৰচ হয় বাইপাছেদি আহিলে সেইকাৰণে মই বোলো এইখন কৰি দিয়া ভাল তেওঁলোকৰ দুখীয়া মানুহখিনি আছে 6টা পঞ্চায়ত মোক দিছে আৰু দে আৰ ভেৰি হেপ্পী হোলঙাপাৰাৰ মানুহ বহুত হেপ্পী মই তেওঁলোকক বহুত কিবা কৰা নাই কিন্তু যিখিনি কৰিছোঁ ইমান ভাল ধৰণে কৰিছোঁ যাত তেওঁলোকে মানুহখিনিয়ে ভাবিছে এই মানুহটোৰ পৰা কিবা হ'ব আৰু ডেট ইজ এনাফ ফৰ মি এইখিনিকে ক'লোঁ আৰু বেলেগ যোৰহাট DCB গাৰ্লছ স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰিলে গৌৰৱ গগৈ সহ তেখেতৰ মাতৃ ডলি গগৈয়ে গৌৰৱ গগৈ ইতিমধ্যে ভোটদানৰ বাবে আগবাঢ়ি আহিছে আৰু তেওঁ লগত আছে আমি দেখুৱাইছোঁ এই মুহূৰ্তত আচলতে কি কেনেকুৱা ধৰণৰ অনুভৱ আপোনাৰ মই নিজৰ প্ৰয়াত পিতৃৰ পৰা অসমৰ ইতিহাস অসমৰ সমস্যা অসমৰ মানুহৰ আশা আকাংক্ষা গোটেইখিনি তেখেতৰ পৰা বুজি পালোঁ আৰু সদায় তেখেতে আমাক যি শিকাই গ'ল এই আদৰ্শবোৰ জীয়াই ৰাখি আমি নিজৰ কামখিনি কৰি যাবলৈ বিচাৰোঁ ধন্যবাদ
আৰু আজি মই মোৰ সৌভাগ্য যে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মোৰ মাতৃ অনুপস্থিত আছিল। তেখেতৰ স্বাস্থ্যৰ বাবে যোৰহাটলৈ আহিব নোৱাৰিছিল। আজি তেখেত নিজৰ ভোট দিবলৈ এটা সুযোগ পালে আৰু আমাৰ লগত থাকিল। তাৰ বাবে মই যথেষ্ট আনন্দিত। চাওক আপোনালোকৰ পানীটো আপোনালোকৰ ফলাফল মানুহৰ মাজত যি উৎসাহ দেখা পাইছোঁ, মানুহৰ মাজত যি আশা দেখা পাইছোঁ, আমি সকলোৱে অসমৰ শালীনতা সভ্যতা আমাৰ আদৰ্শ মূল্যবোৰ আমি উদ্ধাৰ কৰিবলৈ বিচাৰোঁ আৰু অসমৰ ভিতৰত আদৰ্শগত মূল্যবোধ নেতৃত্ব আমি লাভ কৰোঁ আৰু অসমখন আগবাঢ়ি যাওকগৈ, অসমীয়া সমাজ আগবাঢ়ি যাওকগৈ আৰু অসমৰ মানুহে পুনৰবাৰ নিজৰ লোকতান্ত্ৰিক যে শক্তি গণতান্ত্ৰিক অধিকাৰ তেওঁলোকৰ নিজৰ বাক স্বাধীনতা ঘূৰাই আনক, সেই কামনালৈ আমি সকলোৱে আগবাঢ়ি গৈছোঁ। অন্য এটা কথা সুধো যে আজি 4জনকে প্ৰাৰ্থীয়ে আত্মগোপন কৰিছে, কি ক'ব? কংগ্ৰেছৰ প্ৰাৰ্থী 4জনকৈ আমি তথ্যবোৰ আমি ইতিমধ্যে লৈ আছোঁ। ওদালগুৰিৰ প্ৰাৰ্থীগৰাকীয়ে যিহেতু কালি বিভিন্ন অভিযোগ আনিছে, আপোনাৰ ওপৰতে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ আনিছে তেখেতে আমি বিভিন্ন আমাৰ আজিৰ তাৰিখত আমাৰ এই ভোটদানৰ দিনত কথা হ'ল অসমৰ জনসাধাৰণে কেনেদৰে এখন অসম বিচাৰে, যি অসমৰ ভিতৰত লোকতান্ত্ৰিক মূল্যবোৰ জীয়াই থাকক, সকলো নিজৰ ৰাজনৈতিক স্বাধীনতা জীয়াই থাকক আৰু অসমৰ জনসাধাৰণৰ পৰা যি আমি সমৰ্থন আমি লাভ কৰিছোঁ, এইটো আমি তাৰ লৈ সেই অসমৰ ৰাইজৰ প্ৰতি কৃতজ্ঞ আৰু ভাল ফলাফল লৈ আমি নিশ্চিত হৈ আছোঁ। ধন্যবাদ থেংক ইউ। কাৰ মাইক বা এইটো কি ক'ব? নাই আমি পুনৰবাৰ দেখা পাইছোঁ যে মানুহৰ কণ্ঠ কেইটা দিন বলিষ্ঠ হৈছে, মুকলিকৈ নিজৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে, বাক স্বাধীনতা যি ঘূৰি আহিছে, সেইটো আমাৰ কাৰণে এটা শুভ লক্ষণ। আমি অসমীয়া মানুহ, স্বাভিমানী মানুহ, নিৰ্ভয় হৈ থাকিবলৈ বিচাৰোঁ, এখন গৰ্বিত অসম গঢ় দিবলৈ বিচাৰোঁ। ধন্যবাদ। যোৰহাটৰ দুটাকে বিক্ষিপ্ত ঘটনা হৈছে, এই ওপৰত কিবা ক'ব নেকি? সেই এটা অৰাজকতা আৰু আমি আশা কৰোঁ যে অসম আৰক্ষী যি ধৰণৰ তৎপৰতা তেওঁলোকে বিভিন্ন বেলেগ বিষয়ত লৈ যি তৎপৰতা দেখায়, আজি আমি চাবলৈ বিচাৰোঁ যে লগে লগে আজি কি তদন্ত অসম আৰক্ষীয়ে ক'ব। আনফালে যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি শান্তনু পূজাৰীয়ে 99 নং তিয়ক সমষ্টিৰ অন্তৰ্গত ফণীধৰ দত্ত বিদ্যাপীঠত নিজা ভোটদান সাব্যস্ত কৰে। ভাল লাগিছে, চাওঁ কি হয়। যোনখিনি নতুন সেইখিনি ওলাই আহিব লাগে, তেওঁলোকৰ ভোটটোৱে চবৰ কাৰণে হেৰি ন, তো তেওঁলোক আহক, তেওঁলোকে ভোটটো দিয়ক, সেইটোৱে আৰু। নিজৰ গণতন্ত্ৰৰ অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰথম অনুভৱ কেনেকুৱা? ভাল লাগিছে। ভালো লাগিছে, প্লাছ ছাৰপ্ৰাইজো হৈছোঁ অকণমান। বাকী সেয়াই, মই সিমান ক'বলৈ একো নাই দেই। যিহেতু আজি ৰাজ্য নিৰ্বাচন অনুষ্ঠিত হৈছে, যোৰহাটৰ সমান্তৰালভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছে, আপুনি যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিলে কি কৰিব? মই এইমাত্ৰ আমাৰ 99 নং তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত চোলাধৰা সমাৰপীঠৰ ফণীধৰ দত্ত বিদ্যাপীঠৰ 116 নং বুথত, পলিং বুথত মোৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছোঁ। আৰু ভোটাধিকাৰ আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ, ইয়াক প্ৰতিজন নাগৰিকে সাব্যস্ত কৰাটো নিজৰ এটা অধিকাৰৰ ভিতৰত পৰে, গতিকে আমি ভোট দিবই লাগে। সকলোকে মই আহ্বান জনাইছোঁ যে সকলোৱে আহি নিজৰ ভোট প্ৰদান কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ভাৰতবৰ্ষক বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আগবঢ়াই লৈ যোৱাত যাতে সহায় কৰে, তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আৰু মই ফণীধৰ দত্ত বিদ্যাপীঠৰ তিয়ক বিধানসভা সমষ্টিৰ 116 নং বুথত এখন সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে ভোটদান কৰিলোঁ। নাই, আমাৰ নতুন ভোটাৰৰ যিটো সংখ্যা সেইটো এবাৰ যথেষ্ট বৃদ্ধি পাইছে। এইমাত্ৰ মই যেতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে শাৰীত থিয় হৈ আছিলোঁ,
তেতিয়া মোৰ লগত ভালেকেইগৰাকী নতুন প্ৰজন্মৰ এবাৰ ফাৰ্ষ্ট টাইম ভোটাৰ প্ৰথমবাৰৰ কাৰণে ভোট দিবলৈ অহা ভোটাৰ মোৰ লগত একেলগে শাৰীত আছে। কোনোবাই ভোট দি ওলাই আহিছে, কোনোবাই ভোট দিবলৈ সোমাইছে। গতিকে আৰু দেখিছোঁ তেওঁলোকৰ এই উৎসাহ উদ্দীপনা। মই এতিয়া আমাৰ পলিং বুথ যেতিয়া বাহিৰৰ মই ভোটাৰ ৰাইজৰ লগত যেতিয়া বাহিৰত মত বিনিময় কৰি আছিলোঁ, তাতো নৱপ্ৰজন্মৰ কেইবাগৰাকীও প্ৰথমবাৰৰ ভোটাৰক লগ পাইছোঁ, যিসকলে অতি আনন্দৰে সৈতে উৎসাহিতভাৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। এইবাৰ কিমানখন আসন পাম বুলি ভাবিছে? যোৰহাট জিলাততো আমি চাৰিখন আসনেই ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ মিত্ৰজোঁটে লাভ কৰিব। আপোনালোকে জানে যে ইয়াত আমি 3খন আমাৰ প্ৰাৰ্থী থিয় হৈছে আৰু এখনত আমাৰ মিত্ৰদল অসম গণ পৰিষদ দলে নিজৰ প্ৰাৰ্থী দিছে। গতিকে আমি 4খন আসনে আমি লাভ কৰিম আৰু বাকী অসমত মই ভাবোঁ যে আমাৰ মিত্ৰজোঁটৰ যি আসনৰ সংখ্যা সেয়া 100ৰ ওচৰা-ওচৰি হ'ব। বাকী আপোনাৰ দিনটো পৰিক্ৰমা? মই এতিয়া নিজৰ বুথত অকণমান থাকিম, ৰাইজক ফোন কৰিছোঁ ৰাতিপুৱাৰ পৰা, যাতে আমাৰ মণ্ডল সভাপতিসকলক দলীয় সংগঠনৰ দলৰ নেতৃবৃন্দক ফোন কৰি আছোঁ, যাতে নিজৰ বুথত সকলোকে তেওঁলোকে আগ্ৰহেৰে সৈতে ভোটদান কৰিবলৈ লৈ আহে। ভোটৰ যিটো পাৰ্চেণ্টেজ, পলিং পাৰ্চেণ্টেজ যাতে বেছি হয় তাৰ কাৰণে চেষ্টা কৰে, সেইকাৰণে চেষ্টা চলাইছোঁ। আৰু এতিয়া মই টিয়ক বিধানসভা সমষ্টিত আছোঁ, অলপ সময় যোৰহাটত চাম ৰেহৰুবৰ, তাৰপিছত মই তিতাবৰৰ দিশে যাত্ৰা কৰিম। যিহেতু বিৰোধীও চাওক, বিৰোধী থকাটো গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ, বিৰোধী থাকিব লাগে। কিন্তু আমাৰ এতিয়া সমস্যাটো এইটোৱে হৈছে যে বিৰোধীয়ে প্ৰচাৰ চলাইছে, বিৰোধীৰ প্ৰচাৰবিলাক বেছিকৈ ব্যক্তিগত আক্ৰমণত গৈছে। বিৰোধীৰ হাতত কোনো আজি ইছ্যু নাই, কাৰণ উন্নয়ন কৰা তেওঁলোকৰ কোনো বিকাশেই নাই, কোনো হাতত ৰাস্তাই নাই। তেওঁলোকৰ আজি চৰকাৰ নাই, তেওঁলোকৰ চৰকাৰ অহাৰ অসমত সম্ভাৱনাও নাই। অৱশ্যে এটা কথা ঠিক যে কিছুমান বিশেষ ধৰণৰ মানুহক লৈ তেওঁলোকে যি ভোটাধিকাৰ তেওঁলোকৰ যি নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছে, সেই বিশেষ শ্ৰেণীৰ মানুহৰ অসমত প্ৰায় 23টা-24টা বিধানসভা সমষ্টিত প্ৰভাৱ আছে আৰু সেই মানুহখিনিৰ পৰাই তেওঁলোকে আৰম্ভ হ'ব। গতিকে এই বিৰোধীৰ প্ৰথম আসনৰ দৌৰটো আৰম্ভ হ'ব 23 বা 24ৰ পৰা। কিন্তু আমি প্ৰতিটো খিলঞ্জীয়া মানুহৰ বিশ্বাস আস্থাক লৈ আমি প্ৰতিটো বিধানসভা সমষ্টিত আমি তলৰ পৰা আৰম্ভ কৰিছোঁ, কৰিব লাগিব। তথাপি মই ভাবোঁ যে 100ৰ ওচৰা-ওচৰি আসনত ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ যি মিত্ৰদল জোঁট আছে, অসম গণ পৰিষদ আছে, ৰাভা হাজং যৌথ মঞ্চ আছে, BPF আছে, গণশক্তি আছে, এই সকলোবিলাকক লৈ প্ৰায় 100খন আসনত আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম। বিৰোধীয়ে কয় যে তেওঁলোকৰ যুঁজখন কি? তেওঁলোকৰ যুঁজখন বাংলাদেশীক অধিকাৰ দিয়া যুঁজ। তেওঁলোকৰ যুঁজখন হ'ল সত্ৰৰ মাটি, বৰদোৱা মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ জন্মভূমিৰ মাটি বেদখল কৰা মিয়াক সুৰক্ষা দিয়াৰ যুঁজ। তেওঁলোকৰ যুঁজ হ'ল দুখীয়া মানুহৰ অধিকাৰ নাইকিয়া কৰাৰ যুঁজ। কাৰণ তেওঁলোকৰ নেতাই বিৰোধী দলৰ প্ৰতিয়ে কৈছে, যিজনক মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে প্ৰজেক্ট কৰিছে, যে কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰথম অৰুণোদয় বন্ধ কৰিব। অৰুণোদয় কাৰ কাৰণে? সমাজৰ বঞ্চিত লাঞ্ছিত মানুহখিনিৰ কাৰণে, যিখিনি একো পোৱা নাছিলে। আৰু তেওঁলোকৰ যুঁজখন আচলতে উন্নয়নৰ মূল দিশৰ পৰা ফালৰি কটাই সূতা কম্বল লুঙি ধুতি দিয়াৰ যুঁজ। তেওঁলোকৰ যিখন যুঁজ, সেইখন আমাৰ যোৰহাটৰ যি ফ্লাইঅভাৰ বন্ধ কৰা যুঁজ। তেওঁলোকৰ যিখন যুঁজ পুনৰ অসমত গড় হত্যা আনিব লাগে তাৰ কাৰণে কৰা যুঁজ। তেওঁলোকৰ যিখন যুঁজ কাজিৰঙা এলিভেটেড কৰিডৰ বন্ধ কৰাৰ যুঁজ। তেওঁলোকৰ যিখন যুঁজ, সেইবিলাক হ'ল আমাৰ মাটিবোৰ বাংলাদেশী মানুহক চমজাই দিয়াৰ যুঁজ। সেই যুঁজবিলাক যদি তেওঁলোকে কৰে, তাৰ বিপৰীতে আমি উন্নয়নৰ ইছ্যুলৈ আগবাঢ়িছোঁ। আমাৰ চৰকাৰখনে অৰুণোদয় দিছে, তেওঁলোকে কয় যে চৰকাৰ দিয়াৰ দায়িত্ব আছে। তেওঁলোকৰ চৰকাৰে দিছিল নাই? তেওঁলোকৰ চৰকাৰে অৰুণোদয়ৰ নিচিনা এটা সুপৰিকল্পিত আঁচনি উলিয়াইছিল নেকি? তেওঁলোকে আমাৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰিবৰ কাৰণে তেওঁলোকে মহিলা উদ্যমিতাৰ নিচিনা আঁচনি, লাখপতি বাইদেউৰ নিচিনা আঁচনি, বা আমাৰ যুৱক যুৱতীক নিজৰ ভৰিত নিজে থিয় দিবৰ ইয়াত সহায় কৰিবৰ কাৰণে, স্বাৱলম্বী কৰাবৰ কাৰণে যি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম CM3 বুলি যাক আমি কওঁ, তেনেকুৱা আঁচনি তেওঁলোকৰ আছিল নেকি? তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টী আজি এডভান্টেজ অসম 3.0ৰ জৰিয়তে যি বাহিৰৰ বিনিয়োগকাৰীক অসমলৈ আকৰ্ষণ কৰিছে, সেই তেওঁলোকে উদ্যোগীকৰণ বন্ধ কৰিবৰ কাৰণে আদানী আম্বানীক মাটি চমজোৱাৰ ভুৱা নেৰেটিভ প্ৰচাৰ কৰিছে। সেইবিলাক তেওঁলোকৰ যুঁজ।
কিন্তু তাৰ বিপৰীতে আমি অসমখনক এখন বিকশিত সুৰক্ষিত আত্মনিৰ্ভৰ অসম কৰিব বিচাৰোঁ। ইয়াত এডভান্টেজ অসম হ'ল, ইয়াত আমাৰ ছেমি কণ্ডাক্টৰ আহিলে, আজি ছেমি কণ্ডাক্টৰ তেওঁলোকে বিৰোধিতা কৰিছে। তেওঁলোকৰ যুঁজ অসমৰ তেওঁলোকৰ যুঁজখন হ'ল অসমৰ উন্নয়ন বন্ধ কৰা যুঁজ, আৰু ৰাইজে সেই যুঁজ গম পাইছে, গতিকে ৰাইজে বিৰোধীক প্ৰত্যাখ্যান কৰিছে। 247 নং তিয়ক বঙালীগাঁও প্ৰাথমিক ভোটগ্ৰহণ কেন্দ্ৰত অগপ প্ৰাৰ্থী বিকাশ শইকীয়াই ভোটদান সাব্যস্ত কৰে। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা অগপ প্ৰাৰ্থী বিকাশ শইকীয়াই পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰে। নিজে ভোট প্ৰদান কৰি তিয়ক সমষ্টিত এইবাৰ নিজৰ নিশ্চিত জয়ৰ আশা প্ৰকাশ কৰে বিকাশ শইকীয়াই। 247 নং আমাৰ বঙালীগাঁও প্ৰাথমিক বিদ্যালয়ত মোৰ ভোটাৰ তালিকাত নাম আছে। গতিকে ৰাইজৰ লগত আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ আৰু সকলোকে আহ্বান জনাম, সকলোৱে এখন সুস্থ সবল সমাজ তথা ৰাজ্য গঠনৰ স্বাৰ্থত মুকলি মন লৈ যাতে নিজৰ ভোটটো দিয়েহি, এইখিনি আমি আহ্বান জনাইছোঁ। আৰু সকলোৱে আজিৰ দিনটোত এক যাতে ভৱিষ্যতৰ স্বাৰ্থত সুৰক্ষিত অসমৰ স্বাৰ্থত এক ভাল সিদ্ধান্ত লৈ আমি এইখিনি আহ্বান জনাইছোঁ। এমাহ সম্পূৰ্ণ ব্যস্ততা হয়। ভোটদান প্ৰক্ৰিয়া হৈছে, তাৰপিছত বিশেষ কিবা পৰিকল্পনা ফুৰা মেলা বা কিবা পৰিকল্পনা নহয়, অলপ ফুৰিবলৈ যোৱা মেলা বা নাই, মোৰ তেনেকুৱা পৰিকল্পনা একো নাই। এই এটা মাহ বিহু আহিছেই আৰু 2-3 দিনৰ পিছত বিহু আছে। বিহুত ৰাইজ আহিব, হুঁচৰি গাব, হয় না? এইটো সময়ত নিজক লৈ ব্যস্ত হোৱাতকৈ ৰাইজক লৈ ব্যস্ত হোৱা ভাল, ৰাইজক লগ দিয়া ভাল। গতিকে বিহু সময়ত ৰাইজৰ সমষ্টিবাসীৰ লগত থাকিম। তাৰ মাজত যদি কিবা গুৰুত্বপূৰ্ণ সভা সমিতি দলৰ ফালৰ পৰা গুৱাহাটীত দিয়ে, চৰকাৰী কাৰ্যসূচীটো নাথাকে, এতিয়া দলীয় সভাহে থাকিব, 2-এদিনৰ কাৰণে যাব লগা হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু বাকী সময়খিনি সমষ্টিতে থাকিম, সমষ্টিৰ ৰাইজৰ লগত থাকিম, বিহুত সহযোগিতা কৰিম সকলোৰে লগত। নিশ্চিতভাৱে জয় হ'ব। গতিকে আমি জয়ী হ'ব বুলি আশা কৰিছোঁ 100%। গতিকে সকলোৱে মৰম স্নেহ আশীৰ্বাদ পাইছোঁ। আৰু নিৰ্বাচনটো প্ৰচাৰ অভিযানৰ সময়তে কিছু কথা পৰিস্ফুট হৈছে। আপোনালোকেও সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে বা সংবাদকৰ্মী হিচাপে আপোনালোকেও কিছু কথা ধৰিব পাৰিছে। গতিকে এই মুহূৰ্তত তাতকৈ আজিৰ দিনটোত কোৱা উচিত নহ'ব। ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। আমাৰ সকলো এটা ডাঙৰ অধিকাৰ হৈছে এইটো ভোটাধিকাৰ, আৰু মই নিজে ভোটদান কৰাৰ লগতে মই সকলোকে আহ্বান কৰিছোঁ এটা যে এই আমাৰ যিটো আমাৰ স্বাধীনতা, ভোটাধিকাৰ আমাৰ ডাঙৰ অধিকাৰ। সকলো ভোটাৰে আজি গণতন্ত্ৰত ভোটদান কৰি আমাৰ গণতন্ত্ৰ অধিক শক্তিশালী কৰিব বুলি মই সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ তৰফৰ পৰা। জয় এবাৰ নিশ্চিত। দলীয় কৰ্মকৰ্তাসকলেও যথেষ্ট কষ্ট ত্যাগ কৰিলে, ৰাইজৰ যথেষ্ট সঁহাৰি পালোঁ। তিয়ক সমষ্টিৰ ৰাইজৰ মৰম চেনেহ, সহজ সৰল ৰাইজ আমাৰ, সেইখিনি মই পাবলৈ সক্ষম হ'লোঁ। আৰু এবাৰ আশাবাদী, ভগৱানৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদত এবাৰ জয় নিশ্চিত। ব্যুৰো ৰিপৰ্ট, মায়া নিউজ।